আৰু বেলেগে যদি ইণ্ডিয়াৰ সিটিজেনশিপ পাব কেনেকে পাব ইয়াৰ এটা কোৱেশ্চন আহে যে নৰ্থ ইষ্টত ইয়াৰ ইমান যে অপোজ কৰি আছে এটো কিহৰ কাৰণে কৰি আছে এইটো কথা যদি আমি বুজিবলৈ যাওঁ নমস্কাৰ মই কাকলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি ডিসকাস কৰিবলৈ লোৱা বিষয়টো হৈছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 এইখনে একচুয়ালি কি কৰিব কাৰণে আহিলে ইয়াৰ পৰা কি চেঞ্জেস আনিলে ইয়াৰ পৰা আমাৰ কি লাভ হ'ব কি প্ৰবলেম ক্ৰিয়েট হৈছে এই সকলোবোৰ ডিসকাস কৰিম তেন্তে পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰো সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 ৰ বিষয়ে যদি আমি সবিশেষ জানিব বিচাৰো তেনেহলে দুটা ওয়াৰ্ডৰ ওপৰত আমি বিশেষভাৱে মনোযোগ দিব লাগিব হেগিটা হৈছে পাৰ্টিকুলেশন আৰু এটা হৈছে ইমিগ্ৰেশন পাৰ্টিকুলেশন বুলি ক'লে আমাৰ বুজা যায় যে দু ব্যৱহাৰ আৰু ইংলিছত ক'বলৈ গ'লে হৈছে ডুইং ভায়োলেন্স অথবা ডিসক্ৰিমিনেশন অৰ্থাৎ এটো কথা বুজাব বিচাৰিছে যেতিয়া এটা গ্ৰুপে পাৰ্টিকুলাৰ এটা গ্ৰুপে আনটো গ্ৰুপৰ ওপৰত যেতিয়া দু ব্যৱহাৰ কৰে হেতুক আমি পাৰ্টিকুলেশন বুলি কওঁ আৰু ইমিগ্ৰেশন ওয়াৰ্ডটো এটো বুজাব বিচাৰিছে যে যেতিয়া এখন দেশৰ এজন ব্যক্তিয়ে যেতিয়া সেই দেশখন এৰি বিশেষভাৱে বেলেগ এখন দেশত পাৰ্মানেন্টলি থাকিবৰ কাৰণে আহে তেতিয়া সেই ক্ষেত্ৰত সেই ব্যক্তিজনক আমি ইমিগ্ৰেশন কৰা বুলি কওঁ যেতিয়া সেই ব্যক্তিজন ইয়াত আহে আমি হেতু ইমিগ্ৰেশন কৰা বুলি কওঁ পাৰ্টিকুলেশন কেবা টাইপৰো হ'ব পাৰে ৰিলিজিয়াছ পাৰ্টিকুলেশন হ'ব পাৰে পলিটিক্যাল পাৰ্টিকুলেশন হ'ব পাৰে কিন্তু এই যে ৰিলিজিয়াছ পাৰ্টিকুলেশন বা হক তাৰ উপৰিও আৰু বহুত কিছুমান পাৰ্টিকুলেশন আছে কিন্তু আমাৰ মন কৰিবলগীয়া কথা কিছুমান হ'ল যে ইণ্ডিয়াৰ লগত বাকি ওচৰ চুবুৰীয়া দেশবোৰৰ ৰিলেশনশিপটো কেনেকুৱা ক্ষেত্ৰত ইণ্ডিয়ালে ইমিগ্ৰেশন হৈছিল কেতিয়া ইমিগ্ৰেশন হৈছিল আমি যদি চাবলৈ যাওঁ তেতিয়া অকমান হিষ্ট্ৰীৰ ফালে চাবগে লাগিব যেতিয়া 12th চেঞ্চুৰীৰ পৰা 20th চেঞ্চুৰী লৈকে যেতিয়া ইৰাণত বিশেষকে ৰিলিজিয়াছ পাৰ্টিকুলেশন হৈছিল কিন্তু তেতিয়া বহুতখিনি পাৰ্চিয়ান মানুহ ইণ্ডিয়ালে ইমিগ্ৰেন্ট হয় বা মাইগ্ৰেশন হয় এই ঠিক তেনেকে আপোনাৰ যেতিয়া 1947 ত ইণ্ডিয়া যেতিয়া পাৰ্টিশন আহি গল ইণ্ডিয়া পাকিস্তানৰ মাজত তেতিয়া বহুত মানে কোটি মানুহৰ অহা যোৱা ইণ্ডিয়াৰ পৰা পাকিস্তানৰ পৰা ইণ্ডিয়ালে অহা যোৱা ঠিক তেনেকে আমি যদি চাওঁ 1960 ৰ পৰা 71 ত বাংলাদেশৰ যেতিয়া ফ্ৰীডম মুভমেন্ট হৈছিল তেতিয়াও বহু বাংলাদেশী আমাৰ ভাৰতলৈ আহে 1959 ত যেতিয়া চাইনা আৰু টিবেটৰ ওৱাৰ হৈছিল হেতু সময়ত বহুত টিবেটিয়ান আমাৰ ইণ্ডিয়ালে আহে ঠিক তেনেকে আফগানি ওৱাৰৰ সময়ত বহুখিনি আফগানি আমাৰ ইণ্ডিয়ালে আহে 1980 ৰ পৰা 2000 ত যেতিয়া শ্ৰীলংকাত সিভিল ওৱাৰ হৈছিল তেতিয়া বহুখিনি তামিল লোক ইণ্ডিয়ালে আহে 2015 ৰ পৰা 2017 ত মিয়ানমাৰত যেতিয়া হৈছিল তেতিয়াও বহুত লোক আমাৰ ইয়ালে মাইগ্ৰেন্ট হয় 2020 ওৱাৰৰ সেন্সাছৰ ৰিপৰ্ট মতে বহু লোক বাংলাদেশ আৰু পাকিস্তানৰ পৰা আমাৰ ইণ্ডিয়ালে আহে এই যে মানুহখিনি আছে বা ইণ্ডিয়াৰ সিটিজেন হ'বলৈ হলে আমাক কি লাগিব কেনেকুৱা কি হ'ব কিছুমান বস্তু আছে কনস্টিটিউশন অফ ইণ্ডিয়া আৰু কিছুমান আছে সিটিজেন এক্ট 1955 ত যিখিনি মানুহ 50 চনৰ আগতে ইণ্ডিয়ালে আহিলে বা 50 চনত যেতিয়া 1947 ত যিখিনি মানুহ অহা যোৱা কৰিছিল সেই মানুহখিনিয়ে সিটিজেনশিপ কেনেকে পাব হেতু কথা আমাৰ কনস্টিটিউশনত লিখা হৈ আছে সেইখিনি মতে 50 চনৰ আগলৈকে যিখিনি মানুহ ইণ্ডিয়াত আছিল বা তেওঁলোকৰ কোনোবা উপৰি পুৰুষ মানে ককা কাইতাক যদি কোনোবা আছে তেনেকে সিটিজেনশিপ পাব বুলি লিখা আছিল কিন্তু 50 চনৰ পিছত সেই মানুহখিনি কেনেকে কি কৰিব কেনেকে সিটিজেনশিপটো পাব তাৰ কাৰণে আহিলে সিটিজেন অফ ইণ্ডিয়ান এক্ট 1955 সিটিজেন অফ ইণ্ডিয়া 1955 ত কিছুমান ডেফিনেশন বহুত ধুনিয়াকে লিখা হৈ আছিল যে ইলিগেল ইমিগ্ৰেন্ট কাক কোৱা হয় কিন্তু মানে সিটিজেন এমেন্ডমেন্ট এক্ট যিখন আহি পানি সেই ডেফিনেশনটো সম্পূৰ্ণ চেঞ্জ কৰি দিলে কিন্তু আগৰখনত ইলিগেল ইমিগ্ৰেন্ট মানে কি বুজা হৈছিল মই কৈ আছো ইলিগেল ইমিগ্ৰেন্ট মানে বুজা হৈছিল যে কোনোবা ব্যক্তি যদি ইলিগেল পাসপোর্ট যিবিলাক ভ্যালিড নহয় তেনেকুৱা পাসপোর্ট লৈ যদি আহে বা ফ্ৰড ডকুমেন্ট লৈ যিবিলাক মানুহ ইণ্ডিয়ালে আহে সেইবিলাকক ইলিগেল ইমিগ্ৰেন্ট বুলি ধৰা হ'ব আৰু কোনোবা যদি ব্যক্তি যেটো সময়ৰ কাৰণে ইণ্ডিয়াত ৰখিবলে মানে ইণ্ডিয়াত থাকিবৰ কাৰণে তেওঁলোকে পাইছে সুবিধা বা লাইসেন্সটো পাইছে ইমান দিনৰ কাৰণে তেওঁ ইণ্ডিয়াত থাকিব পাৰিব তাতকে যদি বেছি দিন আছে তেনেহলে সেইবিলাককো ইলিগেল ইমিগ্ৰেন্ট বুলি ধৰা হৈছিল তাৰ উপৰিঞ্চি আৰু এটা কথা লিখা হৈ আছিল তাত যে কোনো ব্যক্তিয়ে যদি গভৰ্নমেন্ট জব কৰে বা 11 বছৰ মান তাত ইণ্ডিয়াত চাকৰি কৰে বা থাকে তেতিয়া তেওঁ সিটিজেনশিপৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু বৰ্তমান আমাৰ যিখন আহিছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 ডেফিনেশন কমপ্লিটলি চেঞ্জ কৰি দিছে ইয়া 2014 ৰ 31 ডিসেম্বৰৰ যিসকল মানুহ ইণ্ডিয়ালে আহিছিল এই সকলোকে ইণ্ডিয়ান সিটিজেন হিচাপে ধৰা হ'ব তাৰ উপৰিঞ্চি তেওঁলোকে কৈছে যে ইণ্ডিয়াৰ সিটিজেনশিপ এপ্লাই কৰিবলৈ হলে
মানে 5 বছৰ থাকিলেই হ'ব হেতু ক্ষেত্ৰত মানে ধৰক 2014 পৰা যদি 2019 লৈকে কোনোবা আছে তেনেহলে তেওঁলোকে ইণ্ডিয়াৰ সিটিজেন এপ্লাই কৰিব পাৰিব বিশেষকৈ মানে পাকিস্তান আফগানিস্তান বাংলাদেশৰ পৰা যি সকল মানুহ মানে কেইটামান কমিউনিটি কথা কৈছে যেনেকৈ হেগিটা হৈছে হিন্দু শিখ বুদ্ধিষ্ট জৈন পাৰ্চী খ্ৰীষ্টান তেওঁলোক যদি আহে আৰু সেই সকলক ইলিগেল বুলি ধৰা নহয় আহে মানে ধৰক সেই 5 বছৰৰ আগত মানে 14ৰ আগত যি সকল আহিছিলে হেগিনিক ইলিগেল বুলি ধৰা নহয় বৰ্তমান মন কৰিবলগীয়া কথাটো হৈছে যে নৰ্থ ইষ্টত ইয়াৰ ইমান যে অপোজ কৰি আছে এটো কিহৰ কাৰণে কৰি আছে এইটো কথা যদি আমি বুজিবলৈ যাওঁ তেনেহলে আমি অকমান আগুৱাই যাব লাগিব যেতিয়া 1920 চনত যেতিয়া ৰায়ট হৈছিল তেতিয়া মানে ইষ্ট বেংগলৰ বহুখিনি মানুহ অসমলৈ মানে নৰ্থ ইষ্টলৈ আহিছিল আৰু নৰ্থ ইষ্টলৈ আহি তেওঁলোকে মানে যিহৰ নৰ্থ ইষ্টৰ যিবিলাক ৰিসোৰ্সেস আছিল সেই ৰিসোৰ্সেস বিলাকৰ ওপৰত মানে কব্জা কৰিবলৈ তেওঁলোকৰ অধিকাৰ দেখাবলৈ সেই সময়ত তেতিয়া মানে এনেকুৱা এটা অৱস্থা হৈছিলগে যে যিখিনি থলুৱা লোক আছিলে সেই থলুৱা লোকতকে ৰিফিউজিৰ সংখ্যা বহুত বাঢ়ি গৈছিলে 1948 ৰ পৰা 1971 ত যেতিয়ালৈকে মানে বাংলাদেশ ফৰ্মেশনৰ সময়লৈকে লাখ লাখ মানুহ মানে আমাৰ নৰ্থ ইষ্টলৈ আহিছিলে 1978 ত যেতিয়া অসমৰ পাটুৱাৰী বুলি যিজন এমপি আছিলে এমপি জন মানে মৃত্যু হৈছিল আৰু তেওঁ মৃত্যু হোৱাৰ লগে লগে কি হ'ল মানে ৰি ইলেকশনৰ কাৰণে প্ৰস্তুতি কৰা হ'ল কিন্তু সেই ইলেকশনটোত মানে এনেকুৱা এটা অৱস্থা হ'ল যেতিয়া যিখিনি আমাৰ ৰেজিষ্টাৰ ভোটাৰ থাকে এই ৰেজিষ্টাৰ ভোটাৰ সংখ্যা ইমান ফটকে বাঢ়ি মানে বহুত বাঢ়ি গুচি গ'ল আৰু ইয়াৰ পৰা এইটো গম পোৱা গ'ল যে ইয়াত মানে ৰিফিউজি সংখ্যা বহুত বেছি আছে আৰু এইটো কথা গম পোৱাৰ পিছতে ছাত্ৰখিনিয়ে মানে ছাত্ৰ সন্থাই একদম আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে আৰু এই ছাত্ৰ সন্থাৰ আন্দোলন 1979 ৰ পৰা 1985 লৈকে চলিছিল আৰু ইয়াৰ ফলস্বৰূপে আহে আসাম একৰ্ড 1985 মানে অসম চুক্তি আৰু এই চুক্তিখনত স্পষ্টভাৱে লিখা আছিল 4 মাৰ্চ 1971 ৰ পিছত ইৰেসপেক্টিভলি এনি ৰিলিজিয়ন যদি কোনোবা মানুহ অসমলৈ আহে পৰাৰ প্ৰতিজন মানুহকে ইলিগেল ইমিগ্ৰেন্ট বুলি ধৰা হ'ব অসম চুক্তিৰ এই অবজেক্টটো ফুলফিল কৰিবৰ কাৰণে আহিল এনআৰসি আৰু এই এনআৰসি যেতিয়া কৰা গ'ল গুটেই অল ওভাৰ ইণ্ডিয়া যেতিয়া এনআৰসি খন কৰা গ'ল তেতিয়া পোৱা গ'ল 19 লাখ ইলিগেল ইমিগ্ৰেন্ট আৰু বৰ্তমান যিখন আমাৰ আহি আছে সিটিজেন এমেন্ডমেন্ট এক্ট এইখনে কৈছে যে 1971 ৰ পৰা আমি ধৰা নাই আমি ধৰিছো 2014 ৰ 31 ডিসেম্বৰ আগলৈকে যি সকল মানুহ মানে ইণ্ডিয়ালৈ আহিলে সেই সকলোকে সিটিজেনশিপ দিব বুলি কোৱা গৈছে আৰু এয়াই হৈছে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 আৰু এই যে মই ভিডিঅটো বনালো এই ভিডিঅটোৰ যোগেদি কোনো মই গভৰ্ণমেন্টৰ অপজিটত বা গভৰ্ণমেন্টৰ ফৰে মাতিবলৈ অহা নাই কিয়নো আমাৰ প্ৰতিজন নাগৰিকৰে এটা ৰাইট আছে নতুন এখন যদি এক্ট আহে সেই এক্টখনৰ বিষয়ে জনাৰ গতিকে মই আপোনালোকক জনালো আৰু আপোনালোকে এক্টখনৰ বিষয়ে কি ভাবে কি নেভাবে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই